ধুবুৰীৰ পাণবাৰীত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰিলে ৰাইজে। ধুবুৰী জিলাৰ গৌৰীপুৰ পাণবাৰীত ৰাইজে আটক কৰিলে কেইবাজনো মহিলাসহ পুৰুষ। ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে ছফিৰ ঘৰত তেওঁৰ পত্নী জয়নব বিবিৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা চলি আছিল নাৰীদেহৰ ব্যৱসায়। স্থানীয় ৰাইজে বহুবাৰ বিৰোধ কৰাৰ পিছতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে। কিন্তু আজি ৰাইজ অতিষ্ঠ হৈ গোপন খবৰৰ ভিত্তিত ৬-৭ গৰাকী মহিলা আৰু ৫জন পুৰুষক আটক কৰিবলৈ সক্ষম হয়। উত্তেজিত ৰাইজে নাৰীদেহ ব্যৱসায়ী ঘাটিৰ ঘৰ-দুৱাৰ, আচবাহ পত্ৰ ভাঙি চুৰমাৰ কৰাৰ লগতে বিচনা পত্ৰ আদি জ্বলাই দিয়ে। পিছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নাৰীদেহ ব্যৱসায় বন্ধ কৰক, জেল হক আৰু ছফিউৰ ৰহমানক শাস্তি প্ৰদানৰ দাবী জনায়। গৌৰীপুৰ আৰক্ষীয়ে নাৰীদেহ ব্যৱসায়ৰ লগত জড়িত ৬ গৰাকী মহিলা আৰু ৫জন পুৰুষক আটক কৰি থানালৈ লৈ যায়। উল্লেখযোগ্য যে প্ৰতিবাদী ৰাইজৰ অভিযোগ মতে পৰিয়ালটোৱে বহু দিনৰ পৰা এই অবৈধভাৱে এই ব্যৱসায় চলাই গৈছিল। মোৰ ঘৰ ইয়াতে, মই ইয়াতে থাকোঁ। মোটামুটি ১০-১২ বছৰলৈকে আমি শুনামতে ইয়াতে ৰেন্দিখানা চলি আছে। মাজে সময়ে মানে বোৱাৰী মানুহ আৰু ছোৱালী মানুহ ইয়াতে আহি বেয়া কাম চলায় আৰু মতা মানুহবিলাকো মানে লাইন ধৰি অহা যোৱা কৰে। আমি মাজে মাজে শুনা পাওঁ যে ইয়াতে ৰেন্দিখানা ছপি আৰু জন আৰু কিছুমান ঘৰ আছে ইয়াতে। আপোনালোকে ভালকৈ তদাৰক কৰিলে মানে আইনৰ জৰিয়তে তদাৰক কৰিলে চব গম পাব। নিশ্চয় আজি আমাৰ সকলো ৰাইজে কিবা গম পায় মানে আজি চব হাতে মুঠে ধৰা পৰিছে। ৮-৯জনমান ছোৱালী মানুহ, মাইকী মানুহ আৰু ল'ৰা ডেকা মানুহ এইবিলাক ধৰা পৰিছে। আজি ন্যায় বিচাৰ হ'ব লাগে আমাৰ ৰাইজৰ, যাতে সুচাৰুৰূপে আমি চলিব পাৰে, সমাজত যাতে ভালদৰে আমি চলিব পাৰোঁ এনেকুৱা সুব্যৱস্থা কৰিব লাগে। আমাৰ ন্যায় কৰ্তৃপক্ষ যিটো থানাৰ গৌৰীপুৰ ষ্টাফ আহিছে। আজি বহুদিনৰ পৰা ইয়াত অবৈধভাৱে মানে ৰেন্দিখানা চলি আছে আৰু এই জন নামৰ এজন তিৰোতা মানুহ তেখেতৰ ঘৰত চলি আছে। আমি বহুদিনৰ পৰা শুনি আছোঁ, কিন্তু ইয়াত